পুৰণিক বিদায় দি নতুনক আদৰিবলৈ সাজু হৈছে ৰাজ্যবাসী। বহু ঘাত প্ৰতিঘাত সংঘাতময় এটা বাস্তৱৰ মাজত এটা বছৰ সামৰি এতিয়া সাজু হৈছে নতুন বছৰক বহু আশা আৰু প্ৰত্যাশালৈ আদৰিবলৈ। আৰু এই মুহূৰ্তত মই উপস্থিত আছোঁ হেডলাইন্স দেৰগাঁৱৰ বিশেষ অনুষ্ঠান নতুন বছৰক লৈ স্বাগতম 2020 আৰু মোৰ সৈতে উপস্থিত আছে একাংশ শিশু চেমনীয়া যিসকলক লৈ আমি আয়োজন কৰিছোঁ স্বাগতম 2020 এই অনুষ্ঠান। ভরা শাওনরে দুপরিয়া দুগালু যে মোর রোদে পুরা ভরা শাওনরে দুপরিয়া দুগালু যে মোর রোদে পুরা নে জানো হঠাতে করবারে পরা না মিলে বরষুণ মুখল ধারা পানি দয়া জাপি দুলে 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 টুপা টুপে বরষুণ খরে খরে পানি দয়া জাপি মুর দুলে 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 টুপা টুপে বরষুণ খরে পথাৰৰে বকিয়াত উৰি আহি নাচে বাগে কি জানি আমাৰে মিলনৰে বেলা ওচৰে চাপে লাহে লাহে জুৰিয়া শালিকা পথাৰৰে বকিয়াত উৰি আহি নাচে বাগে জানি আমারে মিলনরে বেলা ওচৰ চাপে লাহে লাহে সেউজীয়া ধানৰ কোমলীয়া থোৰে সাহসী কৰিব বছৰে বছৰে পানী দয়া জাপি দুলে 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 টুপা টুপে বৰষুণ খৰে খৰে পানী দয়া জাপি মোৰ দুলে 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 টুপা টুপে বৰষুণ খৰে শকতি সাৰুৱাই মাটি কিনো লাগে আৰু আমাক নাঙলৰে মুঠিত জীৱনৰে গতি নতুন দিন আহিব আমাৰ দুবাহুৰ শকতি সাৰুৱাই মাটি কিনো লাগে আৰু আমাক নাঙলৰে মুঠিত জীৱনৰে গতি নতুন দিন আহিব
জাপি দোলে দোলে দুলে দুলে টোপা টোপে বৰষুণ সৰে সৰে পানী দয়া জাপি মোৰ দোলে দোলে টোপা টোপে বৰষুণ সৰে কৰিছে এই অনুষ্ঠান এইবাৰ লৈ আহিছোঁ কণমানিহঁতৰ এটি নৃত্য ভালে কই রহে দই রহে দই সারে গামা পা 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 কিছু ভালে কই এইবাৰ মই গায়ক হম এইবাৰ ময়ো গায়ক হম মা কসম এইবাৰ গায়ক হমেই হম ৰহে দই ডাঙৰ গায়ক হম কাণ খুলি পিন্ধি লম টিকনিডাল ৰাখি ল'ম দুটা ৰঙৰ দুপাত জোতা ময়ো পিন্ধি ল'ম ৰহে দৈ ডাঙৰ গায়ক হম ৰহে দৈ ৰহে দৈ ইচ্ছাৰে গামা পা 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 কিছু ভালে গৈ হৰি নাম বৰগীত বিহু নাম বনগীত এইবিলাক ফাংচনত গাই থাকিলে কি হ'ব অসমীয়া মানুহেই উপলুঙা কৰিব ঢোল খোল নেগেৰা টোকাৰী বতৰা এইবিলাক ফাংচনত বজাই থাকিলে নহ'ব এইবিলাক বজালে নুকুনে কঁকাল ভাঙিব ৰেপ চং গাই দে ড্ৰাম ছেট বজাই দে দুদিনতে বনি যাবি ডিজে ডিজে পার্বতীর কেঁচা মাটির গীতবোৰ বুকুতে লুকুৱাই থম নেগাও মই নেগাও এইবাৰ লাভলি ভণ্টি গাম এইবাৰ ব্লিচিং পাউডাৰ গাম এইবাৰ চপিনা দাও চাই বিয়া পাতিবি গাম ৰহে দৈ সারে গামা পা 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 কিছু ভালে এইবিলাক হাত পিন্ধি গান গালে নহ'ব এইবিলাক পিন্ধিলেতো সৰু গায়ক বুলিব কাণত কাণে কুলি পিন্ধিবই লাগিব ফটা ফটা জিন্স পেণ্ট কলা কলা চশমা এইবিলাক পিন্ধিলে আজিকালি নহ'ব ৰঙা ৰঙা পানী টুপি পাৰ মানে গিলি দে ৰেপ চং গাই দে ড্ৰাম ছেট বজাই দে দুদিনতে বনি যাবি ডিজে পিছে নেগাও মই নেগাও মন প্ৰাণ জুৰুৱা আয়তীৰে বিয়া নাম গাঁও লাগিব পিছে নেগাও মই নেগাও তুমি দৈ উলংগ দেখতে কাপোৰৰ কিনো সকাম এইবাৰ বিহুতলি দেৱ সংগ্ৰাম এইবাৰ বিহুতলি পপ সংগ্ৰাম ৰগে দৈ লাখে লাখে টকা পাম ৰগে দৈ দুদিনৰ পিছতে তোকে বিয়া কৰি অসমেৰি গুচি যাম ৰগে দৈ অসমেৰি গুচি যাম ৰহে দৈ
সারেগামা পা 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 শিকিছো ভালেকৈ ও কম খাৰ মোৰ অখৰ আজিকালি কাম নাই ষ্টেজত গান গাই ডিঙি ফালি লাভ নাই পেন ড্ৰাইভ লগাই দে ডিজে বজাই দে ভূত জোতা লৰাই দে এক্টিং কৰি দে ডেকা বুঢ়া সকলোৱে মাৰি দিব ডেন্সিং দুদিনতে বনাব তোক অসমৰে হানিছিল গানি গুণি বুদ্ধিজীৱী চাই থকা হাই মাৰি যাওক গ'লে জহনামে অসমৰ সংস্কৃতি যাওক গ'লে জহনামে অসমীয়া জাতি হাই হাই ৰহে দৈ অ ৰহে দৈ সাৰেগামা পা 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 শিকিছো ভালেকৈ এই অনুষ্ঠানত এটি কণমানি শিশু আৰু এই শিশুটোৱে গাব এটা স্বদেশ প্ৰেমমূলক গীত নমস্কাৰ মই চেন বস্তুবোৰ মই আজি গীত এটা গাবলৈ গৈ আছোঁ দহৰ বাবে মই আহিছোঁ ওলাই মোৰ দেশৰ মাটিৰ গান গাবলৈ সদায় দহৰ বাবে মই আহিছোঁ ওলাই মোৰ দেশৰ মাটিৰ গান গাবলৈ সদায় কলা কলা ডাৱৰবোৰে আকাশখন আৱৰিছে পুখুৰ এখন পহি গৈ জননীয়ে কান্দিছে দহৰ বাবে মই আহিছোঁ ওলাই মোৰ দেশৰ মাটিৰ গান গাবলৈ সদায় এইবাৰ দুগৰাকী কণমানিৰ জেতুকা বুলীয়া হাতত জেতুকা জেতুকা সুৰি লওঁ আহক নাম মই আজি গীত এটা গাবলৈ আগবাঢ়িছোঁ আমি অকণি গোলাপৰ কলি এইখন দেশৰে আমি ফুলিম আমি হাঁহি হাঁহি ফুলিম আমি হাঁহি হাঁহি ধৰণী ধুনীয়া কৰি পৃথিৱীতি গঢ়িবলে ওলাই আহিছোঁ আমি আহা আহা সকলোটি আগবাঢ়ো মিলি জুলি এলান্ধু কলীয়া দুষ্কৃতি নাশী এলান্ধু কলীয়া দুষ্কৃতি নাশী সংস্কৃতিৰ বেটি গঢ়িম আমি সংস্কৃতিৰ বেটি গঢ়িম আমি জগাম জনতাৰ প্ৰাণ ৰাখিম বঙাল পামৰ নাম জগাম জনতাৰ প্ৰাণ ৰাখিম বঙাল পামৰ নাম কৃষ্টি বেটি গঢ়িবলে ওলাই আহিছোঁ আমি আহা আহা সকলোটি আগবাঢ়ো মিলি জুলি আগবাঢ়ো মিলি জুলি নৱবৰ্ষ উপলক্ষে আমাৰ হেডলাইন্স দেৰগাঁৱে আয়োজন কৰিছোঁ এক ৰঙীন অনুষ্ঠান আমাৰ লগত বহু প্ৰতিভাৱান শিশু উপস্থিত আছে এই মুহূৰ্তত মোৰ সৈতে উপস্থিত আছে নিশা মৰাং আপোনালোকে হয়তো নিশা মৰাঙৰ বিষয়ে হেডলাইন্স দেৰগাঁৱৰ দৰ্শক সকলোৱে চিনি পায় নিশা মৰাঙক আমাৰ হেডলাইন্স দেৰগাঁৱৰ যি গীতৰ অনুষ্ঠান সেই গীতৰ অনুষ্ঠানত নিশা মৰাঙে গীত পৰিৱেশন কৰিছে এই মুহূৰ্তত নিশা মৰাঙৰ কাষলৈ মই যাব বিচাৰিছোঁ নিশা তুমি নৱবৰ্ষ উপলক্ষে কি ক'ব বিচাৰিবা দৰ্শকসকলক নমস্কাৰ মই নিশা মৰাং প্ৰথমে মই হেডলাইন্স দেৰগাঁও এই অনুষ্ঠানটোৰ পৰা সকলো অসমবাসীক নৱবৰ্ষৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ যাতে এই নৱবৰ্ষ সকলোৰে বাবে শুভ হওক আৰু এই অনুষ্ঠানত মই দুটিমান গীতৰ কলি গাব বিচাৰিছোঁ প্ৰথমে মই দুৰ্গামণি বৰা বাইদেউৰ এটি গীত গাব ওলাইছোঁ আজি শৰতৰ প্ৰথম কুলি সৰিছে আজি চাগে তোমাৰ মোলে মনত
আজি শৰতৰ প্ৰথম কুঁৱলী সৰিছে আজি চাগে তোমাৰ মোলে মনত পৰিছে আজি শৰতৰ প্ৰথম কুঁৱলী সৰিছে তুমি সুধিছিলা মোৰ ফুল কিয় বাৰু মোৰ আপোন দৃষ্টিবিহীন কলৰীয়া বেগ কিয় জানো মোৰ আপোন এইবাৰ সৈয়দ আব্দুল মালিকদেৱৰ এটি গীত গাব ওলাইছোঁ জীয়নে মৰণে মই চিৰদিন অসমীয়া জীয়নে মৰণে মই চিৰদিন অসমীয়া অসমীয়া দেহে প্ৰাণে মই জীয়াই থাকোঁতে মই অসমৰে অসমীয়া মৰিলেও বৰি ল'ম অসমৰ অমিয়া মৰণ মৰিলেও বৰি ল'ম অসমৰ অমিয়া মৰণ জীয়নে মৰণে মই চিৰদিন অসমীয়া অসমীয়া দেহে প্ৰাণে মই অসমৰ হকে যুঁজি অসমৰ হকে মৰো অসমৰ হকে যুঁজি অসমৰ হকে মৰো ধৰ্ম মোৰ জাতি মোৰ অসমীয়া প্ৰাণৰ আপোন অসমীয়া প্ৰাণৰ আপোন জীয়নে মৰণে মই চিৰদিন অসমীয়া অসমীয়া দেহে প্ৰাণে মই এইবাৰ মই ডক্টৰ ভূপেন হাজৰিকাদেৱৰ এটি গীত গাব ওলাইছোঁ আমি অসমীয়া নহওঁ দুখীয়া বুলি সান্তনা লভিলে নহ'ব আজিৰ অসমীয়াই নিজক নিচিনিলে অসম ৰসাতলে যাব আমি অসমীয়া নহওঁ দুখীয়া বুলি সান্তনা লভিলে নহ'ব নানা জাতি উপজাতি ৰহণীয়া কৃষ্টি আঁকোৱালি লৈ হৈছিল সৃষ্টি এই মোৰ অসম দেশ বিভেদ পৰিহৰি নিজ হাতে শ্ৰম কৰি দেশক নগঢ়িলে এই দেশ হ'ব নিশেষ আৰু মনবোৰো ভাগি ছিগি যাব আজিৰ অসমীয়াই নিজক নবচালে অসমতে মগনীয়া হ'ব আমি অসমীয়া নহওঁ দুখীয়া বুলি সান্তনা লভিলে নহ'ব হেডলাইন্স ডেৰগাঁৱৰ বিচিত্ৰ অনুষ্ঠান স্বাগতম 2020লৈ আপোনালোকক স্বাগতম জনাইছোঁ আৰু এই মুহূৰ্তত আপোনালোকৰ মাজলৈ লৈ আহিছোঁ এটি নৃত্যানুষ্ঠান আৰু এই নৃত্য পৰিৱেশন কৰিব মোৰ লগত উপস্থিত আছে কণমানি বিশ্বজ্যোতি বৰা আৰু বিশ্বজ্যোতি বৰাই আপোনালোকৰ নৃত্য পৰিৱেশন কৰি দেখুৱাব
এই মুহূৰ্তত আমাৰ হেডলাইন্স ডেৰ গাঁৱৰ স্বাগতম 2020 অনুষ্ঠানত পূজা বৰা উপস্থিত আছে। পূজা বৰাই এটি নৃত্য পৰিৱেশন কৰিব। তেওঁৰ নৃত্যটি আমি সকলোৱে চাওঁ আহক।
স্কুলৰ পৰা দৌৰত অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ পৰা প্ৰথম স্থান অধিকাৰ কৰি চেন্নাইত এওঁ দৌৰিবলৈ গৈছিল। আমাৰ 2 নং খকন্দগুৰি জানকী ৰবি দাস এওঁ উত্তৰ কামনা কৰিছিল। বনে মৰণে মই চিৰদিন অসমীয়া, জীৱনে মৰণে মই চিৰদিন অসমীয়া, অসমীয়া দেহে প্ৰাণে মই জীয়াই থাকোঁতে মই অসমৰে অসমীয়া, মৰিলেও বৰি ৰওঁ অসমৰ অমিয়া মদন, মৰিলেও বৰি ৰওঁ অসমৰ অমিয়া মদন, জীৱনে মৰণে মই চিৰদিন অসমীয়া, জীৱনে মৰণে মই চিৰদিন অসমীয়া, অসমীয়া দেহে প্ৰাণে মই। গৰু যোৱা বাটেৰে গধূলি হয় এটা পুৰণা বছৰক বিদায় দি নতুন বছৰক স্বাগতম জনোৱাৰ 2020 স্বাগতম হেডলাইন্স দেৰগাঁও বিশেষ অনুষ্ঠান আমি বিদায় ল'ব বিচাৰিছোঁ। আৰু এইসকল শিশু চেমনীয়াই আজি ব্ৰহ্মপুত্ৰ পাৰৰ এক নৈসৰ্গিক পৰিৱেশৰ মাজত এক সোণোৱালী আভাৰ মাজত এনেধৰণে জিলিকি উঠিছে। আৰু স্বাগতম 2020 সকলোৰে মনৰ সমৃদ্ধি আৰু সম্প্ৰীতিৰে এক এনাজৰী বান্ধি কটকটীয়া হৈ থাকক, তাৰেই কামনা হেডলাইন্স দেৰগাঁৱৰ তৰফৰ পৰা।